বেটাক স্কুলৰ পৰা আনি আমি ওলাই আহিলোঁ মন্দিৰলৈ, যিহেতু তাৰ আজি জন্মদিন। আমি মন্দিৰত পূজা কৰি ওলাই আহিলোঁ। এতিয়া ওলাই আহি সি ক'লে কিবা এটা খাওঁ। সি দোচা খাই খুব ভাল পায়, সেইকাৰণে আমি ৰেষ্টুৰেণ্ট এখন সোমালোঁ। তাতে সি দোচা খালে। তাৰপৰা মই স্কুললৈ বুলি ওলাই আহিলোঁ। আৰু স্কুলত মই গৈ থাকোঁতে ষ্টুডেণ্টবোৰে ক'লে বুমনৰ জন্মদিনৰ শুভেচ্ছা দিলে। মই নিজে আচৰিত হৈ গ'লোঁ, কেনেকৈ গম পালে। এতিয়া তাৰ কাৰণে কেক এটা আনিলোঁ, আৰু কেকটোৰ থিমটো হৈছে চিনচেন। আৰু সিহঁতে সৰু ল'ৰা ছোৱালী যিহেতু এই কাৰ্টুন চাই ভাল পায়, চিনচেন কেক লাগে ক'লে। তাৰ পৰা কেক কটা হৈ গ'ল। বেটাৰ ওচৰৰ লগৰ ল'ৰা ছোৱালী কেইজনমান আহিল, আৰু আমাৰ ওচৰৰে কেইঘৰ মানুহ মাতি আমি সৰু সুৰাকৈ আয়োজন কৰিলোঁ। আমি সকলোৱে মিলি ভাত এসাঁজ খালোঁ। আমাৰ পেহী ল'ৰা সৰুটো বেছিকৈ টেঙা খালে নেকি, সি তাৰ ৰিয়েকশ্যনটো চাওকচোন।